ভগৱানলৈ চিঠি বুলি এটা যে ভয় কৰি আছ নেকি? ভয় কৰিব লগা নাই, বিন্দাছ কৰি কিতে বুজি পোৱা নাই। তো নেক্সট এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে মেট্ৰিক পৰীক্ষা। তো মেট্ৰিক পৰীক্ষাৰ এইবাৰ শুনছোঁ পেটাৰ্ণ বদলি যাব আৰু মানে MCQ 45 মাৰ্কছ আৰু কেনেহেন কি হ'ব মানে একো মানে পাত্তা বনাই। গতিকে বলক ষ্টুডেণ্টৰ পৰা ৰিভিউ লওঁ আৰু ৰিভিউ লৈ কিনে সকলোবিলাক জানিবলৈ চেষ্টা কৰোঁ, না কি কজন দা? বলক তেনেহ'লে আমি চেণ্টাৰলৈকে যাই থাকোঁ। বৰ্তমান বাজিছে 11:52। এয়া হৈছে ল'ৰা হাইস্কুল আৰু পৰিৱেশ দেখাই আছোঁ। মানে চাওক দুনিয়াৰ মানে সকলোৱে নিজৰ ষ্টুডেণ্টক বা যায় মানে সকলোকে নিব আহিছে আৰু তো অকণমান দেৰিকৈ ওলাই আহিছে। তো ৱেইট কৰক মানে কেনেকুৱা হৈছে, কি পেটাৰ্ণ আহিছে একো গম পোৱা নাই আমি, আপোনালোকেও গম পোৱা নাই, অকণমান দেৰিকৈ গম পাব। পেপাৰ কেনে আহিছে, টান আহিছে না সহজ হৈছে? পৰীক্ষা ভাল হৈছে না পুৰা? ভয় কৰি আছ নেকি? ভয় কৰিব লগা নাই, বিন্দাছ কৰি দিয়া। তোমাৰ নামটো কি? কৰিশ্মা দেৱী। MCQ টান আহিছে নেকি? লজিক্যাল MCQ হৈছে নেকি? লজিক্যাল মানে কথন ডিসকাশন বুলি। এছে কি লাগছ? এছে ষ্টৰি ৰাইটিং। ঠিক আছে, তোমালোকে আমাক খবৰ লৈ আহিছিলা যেতিয়া আইছিলো আমি। কিতে আহিছিলা? কিতে বুজি পোৱা নাই। আমি এতিয়া সোমাইছিলো, এতিয়া খবৰ লৈ আহিছিলা তোমালোকে? খবৰ ল'বা অহা নাই মানে আমি কামত আছিলোঁ। এতিয়া বৰ্তমান আছোঁ পৰীক্ষা ভাল হৈছে না জানবাৰ কাৰণে। এক্সকিউজ মি, ৰঙা চুৱেটাৰ পিন্ধা অলপ অহাই আহিবাছোঁ। কি নাম তোমাৰ? এছে কি লাগছ? ভগৱানলৈ চিঠি বুলি এটা যে সেই আছে, তাৰে কেনেকুৱা কুৱেশ্যন আহিছে এই লেটাৰটো গত? কেনে হৈছে ভাই পৰীক্ষা? ভাল হৈছে। নকল মাষ্টাৰ নেকি? নকল মাষ্টাৰ নেকি? পেপাৰ টানিছে নেকি? কেনে হৈছে ভণ্টি? কোন স্কুলত পঢ়া? বেয়া হৈছে? কিয় পঢ়া নাছিলা নেকি? কেনে হৈছে? ভাল হৈছে শুনাছো। কি নাম তোমাৰ? কেনে হৈছে পৰীক্ষা? টান হৈছে নেকি? MCQ লজিক্যাল MCQ হৈছে নেকি? ধৰা কথন নিষ্কাশন টাইপৰ, এছেছন ৰিজন টাইপৰ বেছি অহা নাই না? নতুন পেটাৰ্ণৰ বহুত হৈছে নেকি? এক্সকিউজ মি, ভাল হৈছে না পৰীক্ষা? কোন স্কুলত পঢ়া? এক্সকিউজ মি ভণ্টি, পৰীক্ষা ভাল হৈছে? কিমানো কষ্ট? লেটাৰ পাবা আশা আছে? গ্ৰামাৰ চামাৰ চব কষ্ট? কোন স্কুল? MCQ কষ্ট? তোমাৰ নাম চিমি না? পৰীক্ষা ভাল হৈছে না? ভাল হৈছে। কিমানো কষ্ট? গ্ৰামাৰ চামাৰ চব কষ্ট? পেপাৰ টান হৈছে নেকি? পেপাৰ বিৰাট সহজ হৈছে। পেপাৰ সহজ না টান? টান হৈছে নেকি? তোমাৰ থিয়ৰিৰ মনৰ কি ফুটপ্ৰিণ্ট উইদাউট ফিট তাৰে আহিছে না প্ৰশ্ন? তাৰপিছত তোমাৰ নেলছন মেণ্ডেলাৰ পৰা এই লেটাৰটো গত প্ৰুফৰ আহিছে, এনিমেলছৰ আহিছে, সব কমান্ডাৰ আহিছে। গ্ৰামাৰ হাউ মেনি কুৱেশ্যন গ্ৰামাৰ? তুমিও পৰীক্ষা দিছা নেকি? চেঞ্জ কৰিছে নেকি এইবাৰ? বহুত টান আহিছে নেকি? কোন স্কুলৰ? ছোৱালী স্কুলৰ। পেপাৰ টান আহিছে নেকি? কোন স্কুলৰ ভণ্টি? কোন স্কুল? প্ৰথম পৰীক্ষা হিচাপে কি ক'বা? ভাল হৈছে আৰু তো যি নহওক অলপমান হাই হাল্লা পৰিৱেশৰ সৃষ্টি হৈ এইখিনি মানে মানুহ বহুত বেছি হৈ যায় না। তথাপিতো আমি ৰিভিউ ল'বলৈ চেষ্টা কৰি আছোঁ। ইমান আহি আছে আৰু বহুতে কৈছে পেপাৰখন অলপমান মানে মধ্যম হৈছে, টানো নহয় সহজো নহয়। জমদা কি ক'বা এই বিষয়ে? এইবাৰ মানে অলপ মধ্যম অহা বুলি কৈছে। হেপি নহয় অলপমান মানে আমি যিটো ৰিভিউ লৈ আছোঁ ইমান হেপি বনাই, এই ৰিভিউ মতে ইমান হেপি বনাই এছেও এইবাৰ বেলেগ আহিছে বুলি কৈছে। পেটাৰ্ণটো চেঞ্জ অহা বুলি ক'লাক নেকি? ভাই পেটাৰ্ণটো চেঞ্জ অহা বুলি কৈছে, কিবা প্ৰব্লেম হৈছে তাৰ কাৰণে তোমাৰ? কৈ দিয়া মানে এইবাৰ চেঞ্জ আহিছে না? পেটাৰ্ণ চেঞ্জ হৈছে না? তুমি চখিনি ভালকে নাহি কিজানি বেলেগ টাইপৰ বস্তুটো আহি গৈছে না। মেট্ৰিক পৰীক্ষাৰ এক্সাম ৰিভিউ ল'লোঁ আৰু ৰিভিউ লৈ এটা কথা ক'ম জন্দা যে এইবাৰ পেটাৰ্ণটো চেঞ্জ হৈছে, যাৰ কাৰণে ষ্টুডেণ্টৰ বুকত হাঁহি দেখা নাই। হাঁহিটো অলপ কম পাইছোঁ। মানে কি আগত বেলেগ পেটাৰ্ণ আছিল না, এতিয়া কমপ্লিটলি এটা জাম্প হৈছে। জাম্প হোৱাৰ কাৰণে কি হৈছে তাহোন মানে এই এইটো কি হিল, এইটো কি হিল, এইটো বেলেগ। আৰু সেইকাৰণে মানে কি অলপমান মানে কি অলপ মটিভেট হোৱা নাই আৰু ল'ৰাখিনি বেছিকৈ। আৰু মটিভেট শব্দটো ভুল হ'ব, কোনোবাই এতিয়া মটিভেটৰ কথা লাগি মানে সিমান হেপি নহয়। আৰু এটা কথা
মানে এছে বিলাক যে আছে এছেও এবাৰ মানে কিবা বেলেগ দিলাক নেকি বদলে বেলেগ মানে গেমছৰ ওপৰত আহিছে বাৰু এছে ঠিকে আছে যাই অলপ ইংলিছ জানে তাই লেখা পাৰিব বাৰু এছেটো সিমান কথা নাই মেইন মানে এমচিকিউৰ যিটো পেটাৰ্ণ সেই পেটাৰ্ণটো অলপ সম্পূৰ্ণ মানে অলপ বেলেগ একদম 45 মাৰ্কছ এমচিকিউ বুলি শুনছো যি নহওক নেক্সট এক্সাম ভালকে দিয়া বেষ্ট অফ লাক আৰু পেপাৰ এখন কিতাপ টাইপত আহে না কিতাপ ভয় লাগি যায় দেখা বুলি তো বলক কেতিয়া আমি দাইদা কাক বাঢ়ি থাকো মানে এই ভিডিঅ'তে এখনিতে ৰাখছো এয়া চাওক জাম লাগি গৈছে পুৰা